লঙিয়া সমষ্টিৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোটকেন্দ্ৰলৈ ৰাওনা হ'বলৈ ধৰিছে নিৰ্বাচনী বিষয়াসকল। ৩১ নং লঙিয়া বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টিটোৰ ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ল নিৰ্বাচনত নিয়োজিত বিষয়াসকল। ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে প্ৰিচাইডিং বিষয়া, নিৰাপত্তাৰক্ষীসহ পলিং বিষয়াসকল ৰঙিয়া সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়। ৰঙিয়া সমজিলা আয়ুক্ত প্ৰশাসনে ৰঙিয়া বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিৰ মুঠতে ২৬৫টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। সমষ্টিটোৰ ৪টা জিলা পৰিষদ, ২৫টা পঞ্চায়ত, ২৬৫টা পলিং ষ্টেচন আছে। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা মুঠ ১,৮৬,৯৩৯ জন ভোটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব, য'ত মুঠ ভোটাৰ ভিতৰতে ৯৫,১৬৫ জন পুৰুষ আৰু ৯১,৭৫৩ গৰাকী মহিলা আৰু অন্যান্য ৮ গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আমাৰ ৰঙিয়া সমজিলাৰ অধীনত আমাৰ ৰঙিয়া সমষ্টি আৰু ৰঙিয়া সমষ্টিৰ ভিতৰত আমাৰ 4টা ZPC, আমাৰ হৰদত্ত, বীৰদত্ত, বৰিকো, কোপপাৰ আৰু পাণ্ডুৰী। আমাৰ টোটেল পলিং ষ্টেচন আছে 265টা আৰু পলিং লোকেশ্যন আছে 184টা। আপোনালোকে দেখিছে প্ৰায়খিনি পলিং পাৰ্চনেল আহি ইয়াত উপস্থিত হৈছে। আমাৰ যি মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰায় সম্পূৰ্ণ হৈছে। অলৰেডি 200টাৰো অধিক পলিং ষ্টেচনৰ মেটেৰিয়েল লোৱা হৈ গৈছে। আমাৰ ছেক্টৰ অফিচাৰ আহি পাইছে, 25টা ছেক্টৰৰ জোনেল অফিচাৰো আছে। আমি আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰতে আমাৰ পলিং পাৰ্টিসকলে নিজৰ নিজৰ যি গন্তব্যস্থান তালৈ ৰাওনা হ'ব। আমাৰ যিখিনি পলিং ষ্টেচন আছে, সেই পলিং ষ্টেচনখিনিত আমাৰ প্ৰায় পলিঙৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আজি আমাৰ যিখিনি বেছিক মিনিমাম ফেচিলিটিজ লাগে পলিং ষ্টেচনসমূহত, সেইখিনিও আমি সম্পূৰ্ণ কৰি তুলিছোঁ। আশা কৰিছোঁ কালিৰ যিটো আমাৰ পলিং প্ৰচেছ, সেই প্ৰচেছটো খুব স্মুথলি আমাৰ পাৰ হৈ যাব। তেনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বুলি আমাৰ কোনো ধৰণৰ পলিং ষ্টেচন বা এতিয়ালৈকে আমি ডিটেক্ট কৰিব পৰা নাই। আমাৰ ছেক্টৰ অফিচাৰে অলৰেডি ভিজিট কৰিছে গোটেইখিনি পলিং ষ্টেচন, কিন্তু আমাৰ 265টা পলিং ষ্টেচনৰ ভিতৰত 30টা আমাৰ উমেন পলিং ষ্টেচন আছে। আৰু সেইখিনি পলিং ষ্টেচন আমি অকণমান বিশেষভাৱে গুৰুত্ব দিব লাগিব, যদিও গোটেইখিনি পলিং ষ্টেচন আমাৰ টাউনৰ ওচৰে পাজৰে আছে। গতিকে সেইখিনি আমাৰ প্ৰস্তুতি। সুৰক্ষাৰ ক্ষেত্ৰত ডেফিনেটলি আমাৰ প্ৰত্যেকটো পলিং লোকেশ্যনত 184টা যি লোকেশ্যন আছে, তাত আমাৰ হোমগাৰ্ড দিয়া হৈছে আৰু প্ৰত্যেকটো পলিং ষ্টেচনৰ এগেইনষ্টত কনিষ্টবল দিয়া হৈছে। গোটেইখিনি হোমগাৰ্ড, কনিষ্টবল তেওঁলোকো আহি পাইছে। তেওঁলোকৰ যি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন আপোনালোকে দেখিছে পুলিচ কণ্ট্ৰল ৰুমৰ পৰা চলি আছে। আৰু পলিং পাৰ্টিৰ লগতে কনিষ্টবল আৰু হোমগাৰ্ড তেওঁলোকে একেলগে নিজৰ নিজৰ পলিং ষ্টেচনসমূহলৈ অতি সোনকালে যাত্ৰা কৰে। ভালেই লাগিছে। আগতে লোকসভা কৰিছিলোঁ, কিন্তু এইবাৰ পঞ্চায়ত ইলেকশ্যনছত ফাৰ্ষ্ট টাইম। এতিয়া ভালদৰে কৰিম বুলি ভাবিছোঁ। আমাৰ ইয়াতে মৰাণজানা কেকেনিকুচি ZPCৰ LP স্কুল এখনত পৰিছে আৰু নকুচি LP স্কুল বুলি। বাছ সেয়াই ফাৰ্ষ্ট বুয়া হাইস্কুলত পৰিছে আমাৰ বুয়া হাইস্কুল। এতিয়া অনুভৱ বুলি ক'লে, যিহেতু আমি এইবাৰ গোটেই টিমটোৱে আমাৰ ফাৰ্ষ্ট টাইম, এতিয়া অনুভৱ বুলি ক'লে এক্সাইটমেণ্টো আছে, অলপ কিছু নাৰ্ভাছনেছো আছে, কিন্তু এক্সাইটমেণ্ট আছে। প্ৰথমবাৰ এইবাৰ প্ৰথম ডিউটি কৰিছোঁ। মানে বহুত এক্সাইটেড হৈ আছোঁ। আৰু আমি গোটেই টিমটোৱে নতুন 4জন, আৰু গোটেইকেইজনে ধুনীয়াকৈ সুচাৰুৰূপে কামটো কৰি আহিম বুলি, সফল হ'ম বুলি আশা কৰিছোঁ আৰু চেষ্টা কৰিছোঁ। হয় পাৰিম, চেষ্টা কৰিম, সম্পূৰ্ণৰূপে চেষ্টা কৰিম। আমাৰ প্ৰথম অভিজ্ঞতা, আমিও অকণমান নাৰ্ভাছো হৈছোঁ, কেনেকৈ কি কৰিম, বেগ চেগ দাঙিম, সেইটো আমাৰ অলপ চিন্তা হৈছে। তথাপিও আমাৰ কনফিডেন্সটো আছে, আমি কামখিনি ভালকৈ কৰি ধুনীয়াকৈ আমি ইয়াতে চমজাই দিম বুলি আমাৰ বিশ্বাসটো আছে।